নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওঁ আজিৰ সংবাদ শিৰোনাম ধৰমতলৰ বিষ্ণু মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ মাজত উখল মাখল পৰিৱেশ তিনিদিনীয়াকৈ অনুষ্ঠিত বিষ্ণু মহোৎসৱৰ সোমবাৰে সামৰণি পৰে খুনাপুৰত মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীয়ে এটা পিস্তল সহ 20 জাই গুলি আৰু এজৰ অস্ত্ৰ সৰবৰাহকাৰীক আটক কৰে জাগিৰোডত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰত্যাহ্বান কংগ্ৰেছ নেতৃত্বৰ মৰিগাঁও জিলা প্ৰশাসনৰ সংবাদমেল দেশৰ নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে মৰিগাঁও জিলাটো তুংগত উঠিছে নিৰ্বাচনী কাম-কাজ এতিয়া চাওঁ আহক বাতৰি বিস্তৃত ৰূপত ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে অতি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ কি বিজেপি কি কংগ্ৰেছ কি আঞ্চলিক দল সকলোৱে নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আৰু দলটোক আত্মপ্ৰতিষ্ঠা কৰাৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন প্ৰকাৰে আগন্তুক 2021 বিধানসভা নিৰ্বাচনত জাগিৰোড সমষ্টিৰ শাসকীয় দলৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি হুংকাৰ দিছে কংগ্ৰেছৰ নেতৃত্বই কংগ্ৰেছ দলটোক শক্তিশালী কৰাৰ উদ্দেশ্যে দেওবাৰে জাগিভকত গাঁও বিষ্ণুৰাভা ৰংগমঞ্চত অনুষ্ঠিত কৰা হয় জাগিৰোড কংগ্ৰেছৰ এক বুথ সংকল্প শিবিৰ জাগিৰোড ব্লক কংগ্ৰেছৰ সভাপতি অনন্ত বড়োৰ পৰিচালনাত অনুষ্ঠিত এই সংকল্প শিবিৰত কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদিকা মীৰা বৰঠাকুৰ মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ জাগিৰোড কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী স্বপন মণ্ডল সেৱা দলৰ নেতৃত্ব উপস্থিত থাকে অনুষ্ঠানত কংগ্ৰেছী স্বপন মণ্ডলে কটাক্ষ কৰি কয় যে জাগিৰোড সমষ্টিত কংগ্ৰেছৰ কুচকাৱাজ দেখি পলাবলৈ ওলাইছে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ কয় 2021 নিৰ্বাচনত জাগিৰোড সমষ্টিত যে কংগ্ৰেছ দল জয়ী হ'ব সেয়া ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে নহয় পীযুষ হাজৰিকা সমষ্টি অলপ আমাৰতো এবাৰ প্ৰতিদ্বন্দ্বী নহয় যে আমি কাৰ লগত প্ৰতিদ্বন্দ্বী আমি নিজেই ভাবিব পৰা নাই প্ৰতিদ্বন্দ্বী নাই ইয়াতে আজি পীযুষ হাজৰিকা যদি ইয়াত খেলেও তেওঁৰ পজিশ্যন 3 নম্বৰত যাব সেইটো নিশ্চিত হৈ গৈছে কাৰণ যোৱাবাৰে তেওঁ পলাই আহিছে ইয়াতে এইবাৰ তেওঁ আমাৰ কুচকাৱাজ দেখা পায় তেওঁ পলোৱাৰ কাৰণে অলৰেডি মানে সিদ্ধান্ত লৈছে গতিকে ইয়াত প্ৰতিদ্বন্দ্বিতা নহয় আমি ইয়াতে বিপুল ভোটত যিটো নেকি জাগিৰোড সমষ্টিত ইতিহাসত এটা ৰেকৰ্ড কৰি আমি এবাৰ এই বিধানসভাত আমি কংগ্ৰেছৰ প্ৰাৰ্থী আমি জিকিম সেইটো নিশ্চিত কংগ্ৰেছী স্বপন মণ্ডলে শেহতীয়া এক্সিট পল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কয় এক্সিট পল অসমত কেতিয়াও শুদ্ধ নহয় বিজেপিয়ে প্ৰলোভন দিয়াৰ বাবে এক্সিট পলত বিজেপি জয়ী হোৱাৰ ইংগিত দিছে নহয় এক্সিট পলটো যিটো চৰকাৰ থাকে সেই চৰকাৰৰ ফেভাৰত কিছুমান মানুহে কয় কাৰণ এই চৰকাৰৰ ফেভাৰত কোৱাৰ কাৰণটো হ'ল যে এই চৰকাৰে তো খালি প্ৰলোভন আৰু প্ৰতাৰণা কৰিছে মানুহক প্ৰলোভন দি ৰাখিছে ভাবিছে মই যদি কিবা কৈ দিওঁ তেতিয়াহ'লে মোৰ বোধহয় ঘৰটো নাপাম অনুদানটো নাপাম গতিকে এক্সিট পোলটো কেতিয়াও সঁচা হোৱা নাই আগতেও দেখিছোঁ এক্সিট পোল কোনোদিন সত্য যে নহয় আৰু অসমৰ ক্ষেত্ৰত এক্সিট পোল অসমৰ জনসাধাৰণে দিছে অলৰেডি এক্সিট পোল জনসাধাৰণে মনত লৈ লৈছে আজিৰ সভাত আপুনি এক্সিট পোলটো গমেই পায় আজি আমি মাতিছিলোঁ আমি বুথ সংকল্প সভাত বুথৰ সভাপতি সম্পাদকসকলক মাতিছোঁ আমি হলত জাগা দিব পৰা নাই ভিতৰে বাহিৰে সমানেই মানুহ আছে গতিকে ইয়াতকৈ ডাঙৰ এক্সিট পোল আৰু কি লাগে গতিকে এক্সিট পোলটো কেতিয়া সঁচা নহয় অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত তাত কোনো ধৰণৰ সন্দেহ নাই আমাৰ একমাহ পিছত অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত কংগ্ৰেছৰ এই বুথ সংকল্প শিবিৰত উপস্থিত থাকি দলৰ মুখপাত্ৰ মীৰা বৰঠাকুৰে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে তেওঁ কয় যে বিজেপি চৰকাৰ বেপাৰীৰ চৰকাৰ আদানী আম্বানীৰ চৰকাৰ বাকি আৰু ফাকিত চলা চৰকাৰ বিজেপিৰ দিনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে কাগজ কল বন্ধ হৈছে সেয়ে এইবাৰ বিজেপিৰ পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে অসমৰ ৰাইজে পূৰ্বৰ বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তিৰ্যক ভাষাৰে সমালোচনা কৰে সিদিনাখন বটদ্ৰবাত আহি
অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে ব্ৰহ্মপুত্ৰ খনন কৰি তেওঁলোকে ছেটেলাইট ছিষ্টেমৰ দ্বাৰা তেওঁলোকে বানপানী মানে নিষ্কাশন কৰিব। কিন্তু 2017 চনত যে নৰেন্দ্ৰ মোদীয়ে 2000 কোটি টকা দিম বুলি কৈছিলে, কিয় এতিয়ালৈকে দিয়া নাই? এইখন হৈছে বাকী আৰু ফাঁকিৰ চৰকাৰ। ৰাইজে বুজি পাইছে এইবাৰ 21ত কেতিয়াও এইখন চৰকাৰ নাহে। মই আপোনাক আজি কথা ক'লোঁ, আৰু শক্তিশালী হ'ল। কালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ লগত যোগ দিলে, মহামিত্ৰজোঁটত যোগ হ'ল। গতিকে চৰকাৰ ডেফিনেটলি জল পটপট এইবাৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ আহি আছে, আৰু চৰকাৰে এইখন চৰকাৰক মানে ৰাইজে এইখন চৰকাৰক পুনৰ নেট দেখিব ইচ্ছা নকৰে। আৰু তেওঁলোকৰ আউল লাগিছে আজি জাগিৰোড সমষ্টিৰ পৰা পীযুষ হাজৰিকা পুনৰ অহালৈ তেওঁ পলায়ন কৰিবলগীয়া অৱস্থা হৈছে। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন নেখেলে, কাৰণ জালুকবাৰীত লাগি থাকিলে মেনেজমেণ্ট নোৱাৰে, সেই চাটুকৰিটা আৰু নচলে। গতিকে পত্নীক এবাৰ ইলেকশ্যন খেলাব। ৰঞ্জিত দাসে সমষ্টি সলাই এবাৰ পাটাচাৰকুচি, এবাৰ ভৱানীপুৰ, ভৰিতলৰ মাটি তেওঁলোকৰ খহি গৈছে। আনহাতে এক্সিট পলক নস্যাৎ কৰি এইবাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে মীৰা মৰঠাকুৰে। চাওক, এক্সিট পোল বহু সময়ত এক্সিট পোল ভুল হৈছে। গতিকে এইবাৰ আপুনি নিজেই দেখিছে, আমাৰ বুথ এইবিলাক হৈছে বুথ সন্মিলন। ইয়াত স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে। পৰিৱৰ্তনৰ নামত মানুহে এবাৰ দি চালে, কিন্তু পৰিৱৰ্তনৰ নামত আপুনি আজি জাগিৰোডত উপস্থিত হৈ জাগিৰোডৰ পেপাৰ মিলটো কেনেকৈ চাওক। আপুনি এইখিনিলৈ আহোঁতে টোল গেটত কিমান তেওঁলোকে ফাষ্টেগৰ নামত হাহাকাৰ লগাইছে। এইবিলাক চাওক, GSTক লৈ তেওঁলোকে ৰেভিনিউ কিমান কালেকশ্যন কৰিছে আৰু ফাইন কিমান কালেকশ্যন কৰিছে, মূল্যবৃদ্ধি কিমান হৈছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ হৈছে গোটেই ভাৰতবৰ্ষখন বিকা দুজন মানে চকীদাৰ বুলি তেওঁ যিটো ক'লে, মানে চকীদাৰিত্ব তেওঁ ভালকৈ কৰিছে আদানী আম্বানী। এতিয়া শুনিছোঁ নীতা আম্বানীয়ে বোলে কৈছে কলাক্ষেত্ৰটো তেওঁ পৰিচালনা কৰিব। অসমীয়া মানুহ ইমান মেৰুদণ্ডহীনটো নহয়। জাতি মাটি ভেটি সকলোবিলাক তেওঁলোকে নস্যাৎ কৰিলে। আমি কোনো ক্ষেত্ৰত নামানো। উল্লেখযোগ্য যে উক্ত শিবিৰত ঝাৰখণ্ডৰ দুগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাও উপস্থিত আছিল। দেশৰ নিৰ্বাচন আয়োগে 26 ফেব্ৰুৱাৰী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে জিলাসমূহত যুদ্ধকালীন তৎপৰতাৰে ব্যস্ত হৈ পৰিছে নিৰ্বাচনী কাম-কাজ। মৰিগাঁও জিলাতো নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে। দেওবাৰে নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনে এক সংবাদ মেলৰ আয়োজন কৰি প্ৰস্তুতিৰ কথা অৱগত কৰে। ৰাজ্যৰ আন কেতবোৰ জিলাৰ লগতে মৰিগাঁও জিলাতো অহা 1 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলাৰ উপায়ুক্তই দেওবাৰে এক সংবাদমেল সম্বোধন কৰে। 2021 বিধানসভা নিৰ্বাচনত মৰিগাঁও জিলাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 6,14,261। জিলাখনৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত জাগিৰোড বিধানসভা সমষ্টিত ভোটকেন্দ্ৰ হ'ব 316টা। লগতে থাকিব 41টা নতুন ভোটকেন্দ্ৰ। মৰিগাঁও বিধানসভা সমষ্টিত ভোটকেন্দ্ৰ হ'ব 256টা, নতুন ভোটকেন্দ্ৰ হ'ব 29টা। আৰু লাহৰীঘাট বিধানসভা সমষ্টিত ভোটকেন্দ্ৰ হ'ব 240টা। অতিৰিক্ত ভোটকেন্দ্ৰ থাকিব 20টা। এইলৈ জিলাখনত মুঠ ভোটকেন্দ্ৰ হ'ব 902টা। প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে জাগিৰোড বিধানসভা সমষ্টিত মুঠ 2,37,457 গৰাকী ভোটাৰৰ ভিতৰত 1,20,219 গৰাকী পুৰুষ ভোটাৰ, 1,17,220 গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ আছে 18 গৰাকী। মৰিগাঁও বিধানসভা সমষ্টিত মুঠ 1,91,048 গৰাকী ভোটাৰৰ ভিতৰত 94,725 গৰাকী পুৰুষ ভোটাৰ, 96,313 গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ আছে 10 গৰাকী। একেদৰে লাহৰীঘাট বিধানসভা সমষ্টিত মুঠ 1,85,756 গৰাকী ভোটাৰৰ ভিতৰত 96,356 গৰাকী পুৰুষ ভোটাৰ, 89,386 গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে 14 গৰাকী। এইলৈ জিলাখনত সৰ্বমুঠ 6,14,261 গৰাকী ভোটাৰ আছে। আনহাতে ডাকযোগে ভোটদানৰ সুবিধা দিয়াৰ বাবে চিনাক্ত কৰা বিশেষভাৱে সক্ষম ব্যক্তি, দৃষ্টিশক্তি নথকা আৰু 80ৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকৰ তালিকাও প্ৰকাশ কৰা হৈছে। এই তথ্য দাঙি ধৰি উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক নিৰ্বাচনৰ সময়ত সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায় আৰু সকলোকে কোভিড প্ৰটকলসমূহ মানি চলিবলৈ অনুৰোধ কৰে। সোণাপুৰত মাৰণাস্ত্ৰ উদ্ধাৰ। স্থানীয় ৰাইজৰ সহযোগত শনিবাৰে আৰক্ষীয়ে .22 পিষ্টলসহ 20 জাই গুলী আৰু অস্ত্ৰ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। সোণাপুৰ আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰসহ আটক এজন।
শনিবাৰে নিশা সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই স্থানীয় উৰল দমৰা পথাৰৰ MDP নামৰ ইটা ভাটাৰ পৰা আব্দুল জলিল নামৰ এজন ব্যক্তিক মাৰণাস্ত্ৰসহ আটক কৰে। জানিব পৰা মতে নগাঁৱৰ কচুৱাৰ লুটুমাৰী বৰগাঁৱৰ আব্দুল জলিলে ডকাইতিৰ উদ্দেশ্যে সোণাপুৰলৈ আহোঁতে স্থানীয় ৰাইজে উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে। অভিযুক্তজনৰ পৰা আৰক্ষীয়ে 0.22 পিষ্টলসহ 20 জাই সজীৱ গুলী উদ্ধাৰ কৰে। বৰ্তমান সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। অভিযুক্তজন মাৰণাস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আচ্ছা, যোৱাকালি ৰাতি MDP ইটাভাটা উৰল দমৰা পথাৰ তাৰ পৰা আব্দুল জলিল নামৰ মানুহজনক আমি কৰায়ত্ব কৰোঁ। তাৰ লগত আমি 2টা .22 পিষ্টল, 20 ৰাউণ্ডছ লাইভ এমিউনিশ্যন আৰু এটা মোবাইল পাওঁ। পিছত আমি প্ৰাৰম্ভিক তদন্তত গম পাওঁ সি থাকে ডিমাপুৰত, তাৰ পৰা 2-3 দিন আগতে ইয়াত আহিছে আৰু সেই যিখিনি পিষ্টল সেইটো ইউজ কৰি পেলাই সি হয়তো ডকাইতি কৰে, নহ'লে কাৰোবাক বেচিবলৈ আনিছিলে। তদন্ত চলি আছে, এতিয়ালৈকে ক'ব পৰা হোৱা নাই, পিছত আমি ডিটেইলছটো গম পাম। ঐতিহাসিক ধৰমটোল বিষ্ণু মন্দিৰত উখল মাখল পৰিৱেশ। বৃহত্তৰ অঞ্চলটোত ৰাইজৰ সহযোগত 3দিনীয়াকৈ অনুষ্ঠিত বিষ্ণু মহোৎসৱৰ সোমবাৰে সামৰণি পৰে। জাগিৰোডৰ ধৰমটোলত 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত বিষ্ণু মহোৎসৱ সোমবাৰে সামৰণি পৰে। ধৰমটোলৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বিগত বৰ্ষৰ দৰে এইবেলিও মাঘী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত কৰা হয় 31 সংখ্যক এই বিষ্ণু মহোৎসৱ। এই উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰে। সহস্ৰাধিক ভক্তৰ উপস্থিতিত মন্দিৰ প্ৰাংগণত শনিবাৰে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, জল উত্তোলনৰ লগতে মহিলা আৰতীসকলে উলিয়াই এক ধৰ্মীয় শোভাযাত্ৰা। উল্লেখযোগ্য যে বিষ্ণু মন্দিৰৰ নৱনিৰ্মিত এটা অতিথিশালা এইবাৰ উদ্বোধন কৰা হয়। আমাৰ আজি এই 31তম বিষ্ণু মহোৎসৱত আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে জল উত্তোলন হৈছে। অকুমাৰী ছোৱালীৰ দ্বাৰা জল উত্তোলন। এই জল উত্তোলনত প্ৰায় 1 কিলোমিটাৰমান দীঘল আমাৰ শাৰী হৈছে আৰু আমাৰ ভাল লাগিছে। জল উত্তোলনৰ পিছতেই আমাৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰা হ'ল, তাৰপিছতে পতাকা উত্তোলন কৰা হ'ল। পতাকা উত্তোলনৰ পিছত আমাৰ প্ৰয়াত যিসকল নেকি আমাৰ মন্দিৰৰ ভক্ত আছিলে, যিসকল ইতিমধ্যে পৰলোকলৈ গমন কৰিছে, তেখেতসকলৰ স্মৃতি তৰ্পণ কৰা হৈছে। বিষ্ণু মন্দিৰৰ আধাৰত অতিথিশালা গৃহ নিৰ্মাণ হৈছে। মৰিগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। মৰিগাঁও সমষ্টিটো কংগ্ৰেছৰ মহামিত্ৰজোঁটৰ অংশীদাৰ CPIক এৰি দিলে ভোট বৰ্জনৰ হুংকাৰ কপিলী মণ্ডল কংগ্ৰেছৰ। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে প্ৰদেশ কংগ্ৰেছে মহাজোঁট বন্ধনৰ জৰিয়তে মৰিগাঁও সমষ্টিটোক CPI দলক এৰি দিয়া হ'ব বুলি প্ৰচাৰ হোৱাৰ পিছতে সোমবাৰে মৰিগাঁও জিলাৰ কপিলী মণ্ডল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
মৰিগাঁও সদৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী টিকট দিবই লাগিব মৰিগাঁও সমষ্টি চিপিআইক নামানো জিন্দাবাদ মৰিগাঁৱৰ বৰভগীয়াস্থিত কপিলী মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। এই প্ৰতিবাদৰ জৰিয়তে মৰিগাঁও সমষ্টিটোত যাতে কোনো কাৰণতে চিপিআই দলক এৰি নিদিয়ে তাৰ দাবী উত্থাপন কৰে। কালি আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি এনেকুৱা ধৰণৰ দিছোঁ, আজি আমি ব্লক পৰ্যায়ত দিছোঁ। অহা কালিৰ পৰা আমি মণ্ডলে আমাৰ মণ্ডলৰ সভাপতিসকলে নেতৃত্বত মণ্ডলে ধৰ্ণা দিব। মই কৰজোৰে মই নেতৃত্বক অনুৰোধ জনাইছোঁ, আমাৰ পদ্মুৎ বৰদলৈ ছাৰক অনুৰোধ জনাইছোঁ, ৰিপুণ বৰা ছাৰক অনুৰোধ জনাইছোঁ, মই ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে অনুৰোধ জনাইছোঁ তেখেতলোকক যে আপোনালোকে এই ভুলটো আমি শুনি থকা কথাবোৰ যে সঁচা নহয়, সঁচা হ'লে মৰিগাঁও জিলাত মৰিগাঁও সমষ্টিত কংগ্ৰেছ নিক্ষেপ হৈ যাব। আমাৰ 5জনে মৰিগাঁও 80 নং বিধানসভা মৰিগাঁও সমষ্টিৰ পৰা 5জনে টিকেট প্ৰত্যাশী আছে। তেওঁলোকৰ ভিতৰত যিকোনো এজনকে আপোনালোকে দিলে আমি বিপুল ভোটত জিকাই নিম বুলি আমি আজি মই বিশেষকৈ কপিলী ব্লকৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছোঁ। লগতে প্ৰদেশ কংগ্ৰেছে যদি এই প্ৰতিবাদক অগ্ৰাহ্য কৰি মৰিগাঁও সমষ্টিত কোনো গণভিত্তি নথকা চিপিআই দলৰ প্ৰাৰ্থী মুনীন মহন্তক প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে নিৰ্বাচনত ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে কপিলী মণ্ডল কংগ্ৰেছে। MLA হ'বলৈ হ'লে তেওঁ পঞ্চায়ত নাই, জিলা পৰিষদ নাই, গতিকে তেনেকুৱা এজন গণভিত্তি নথকা ব্যক্তিক মৰিগাঁও সদৰ সমষ্টিত আমি মহাজোৰে যদি টিকট প্ৰদান কৰে চিপিআই দলৰ প্ৰাৰ্থীক, আমি কোনো পৰ্যায়ে সেই কথা নামানো। আমাক মৰিগাঁও সদৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী টিকট প্ৰদান কৰিব লাগিব। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, ইতিপূৰ্বে আমি কপিলী ব্লকৰ কেইবালানিও আমি সভা সমিতি অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰতিটো যিবোৰ আমাৰ কপিলীৰ আণ্ডাৰত, কপিলী ব্লকৰ আণ্ডাৰত 8টাকৈ মণ্ডল কংগ্ৰেছ আছে। তেওঁলোকৰ পৰা আমাৰ যিটো ফিডবেক আহিছে, তেওঁলোকৰ আমাৰ মণ্ডলৰ বিষয়ববীয়াসকলে আমাক যিটো অৱগত কৰিছে, তেওঁলোকৰ মানে যিটো ডিমাণ্ড, সেই ডিমাণ্ডৰ ওপৰত আমি এটা কথা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। যদি কিবা কাৰণত আমাৰ মৰিগাঁও সমষ্টিটোত আমাৰ মৰিগাঁও সমষ্টিবাসী ৰাইজে আমাৰ কংগ্ৰেছ কৰ্মীসকলে যদি হাতৰ ছবিত ভোট দিবলৈ নাপায়, হাতৰ চিম্বলটো যদি সেইদিনাখন বেলট পেপাৰত বা আমাৰ EVMত যদি নাপায়, তেতিয়াহ'লে আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিটো আমাৰ নিৰ্বাচনী আয়োগে আমাক এটা ক্ষমতা দিছে, নোটা ভোটৰ এটা ক্ষমতা দিছে, তেতিয়াহ'লে আমি সকলোৱে আমাৰ কৰ্মীসকলে আৰু আমাৰ সমৰ্থকসকলে নটা ভোট দিবলৈ আমি বাধ্য হ'ম। সদৰ সমষ্টিত কংগ্ৰেছ দলে পাৰ কৰিব লাগিব। মৰিগাঁৱৰ বাছনাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে সংঘটিত এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন হেণ্ডিমেন। যাত্ৰীবাহী বাছসহ চালকজন পাছত উপস্থিত হয় ফুৰাগাঁও থানাত। মৰিগাঁৱৰ বাছনাঘাটত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ফুৰাগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা AS25DC 7587 নম্বৰৰ বাছখনৰ হেণ্ডিমেন বিশ্বজিৎ নাথক নিজৰ গাড়ীখনে মহতিয়াই নিয়াত থিতাতে নিহত হয়। জানিব পৰা মতে বাছনাঘাটত যাত্ৰী উঠাই পুনৰ যাত্ৰা আৰম্ভ কৰাৰ সময়তে আকস্মিকভাৱে বাছখনৰ চকাৰ তলত সোমাই পৰে হেণ্ডিমেনজন আৰু থিতাতে নিহত হয়। পাছত হেণ্ডিমেনজনৰ মৃতদেহ তাতে এৰি চালকজনে বাছসহ ফুৰাগাঁৱলৈ ঘূৰি গৈ থানাত উপস্থিত হয়। ইফালে শোকাবহ এই ঘটনাৰ খবৰ পাই থানাৰ চৌহদত স্থানীয় লোকে ভৰি পৰে। বাছখন ইয়াতে ৰাতিপুৱা আহিছে মানুহ উঠাবৰ কাৰণে, আহি থাকোঁতে ইয়াতে আপোনাৰ আগত তেওঁ ছিগনেল দি আছিলে। ছিগনেল হঠাতে ড্ৰাইভাৰটোৱে গাড়ীখন চলাই দিয়াত চকা তলত পৰি যায়, তাৰ ফলত মানে তেখেতৰ মৃত্যু বনায়। আৰু বৰ্তমান গাড়ীখন বুঢ়াগাঁও থানাত ধৰি থোৱা হৈছে। ড্ৰাইভাৰজনক এতিয়া লকাবত থোৱা হৈছে, আটক কৰি ৰখা হৈছে। এখন অংকীয়া ভাওনা প্ৰদৰ্শন কৰি সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱালে দণ্ডুৱাৰ একাংশ ৰাইজে। নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে স্থানীয় মুছলমান যুৱতীয়ে। এখন অংকীয়া নাটক, নাম ৰজা হৰিচন্দ্ৰ পালৰ ধৰ্ম পৰীক্ষা। নাটখনৰ মূল চৰিত্ৰৰ লগতে অন্যান্য চৰিত্ৰতো অভিনয় কৰিলে মুছলমান যুৱতীয়ে। সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ উদ্দেশ্যে আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰি নাটখন মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰে দণ্ডুৱা অঞ্চলৰ কেইজনমান যুৱকে। মৰিগাঁৱৰ দণ্ডুৱা নাট্যমঞ্চ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা নাটখন চাবলৈ বহু দৰ্শকৰ সমাগম ঘটে।
এই ক্ষেত্ৰত উদ্যোক্তাসকলো উৎসাহিত হোৱা পৰিলক্ষিত হয়। নাটখনৰ মঞ্চ মুকলি কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আমি মুছলিম যুৱতীৰ দ্বাৰা এখন আমি নাট পৰিচালনা মঞ্চস্থ কৰিব বিচাৰিছোঁ, সেইখনে হ'ব হৰিচন্দ্ৰ পালা। যাতে এই হৰিচন্দ্ৰ পালাৰ জৰিয়তে যে আমি অসমত জনাই দিব বিচাৰোঁ, আমাৰ দন্দুৱা ৰাইজবাসীয়ে অসমৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া আমি এই বাৰ্তা কঢ়িয়াব যে আমি মুছলিম হিন্দু নহয়, আমি অসমীয়া হাতে বুলি আমি স্বীকৃতি দিব পাৰোঁ যে আমি শদিয়াৰ পৰা ধুবুৰীলৈ। এইটো প্ৰায় 1500 চনৰ পৰাই আমাৰ দন্দুৱাত এটা ৰজাদিনীয়া এটা সম্প্ৰীতি আছে, আৰু য'ত 4 ঠাকুৰীয়াই আহি ইয়াত ৰজা পাতিছিল, তেতিয়াৰ পৰাই হিন্দু মুছলমানৰ এটা সম্প্ৰীতি অটুট আছে। আৰু সেই উদ্দেশ্যে আমি যোৱাবাৰ 2020 চনতে আমি এই চিন্তাটো কৰিছিলোঁ যে এখন মুছলমান ছোৱালীৰ দ্বাৰা হৰিচন্দ্ৰ পালা নাটকখন কৰাৰ বিষয় লৈ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। চৰকাৰী নলা বেদখলেৰে জাগিৰোডৰ দয়াং বেলগুৰি গাঁৱত একাংশই বৃহৎ পুখুৰী খান্দি অঞ্চলটোলৈ তীব্ৰ ভাবুকি আনিছে। যধে মধে পুখুৰী খন্দাৰ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিয়নো চৰকাৰী ভূমিত থকা নলাটোৱেই বাৰিষাৰ পানী ওলাই যোৱাৰ একমাত্ৰ ব্যৱস্থা। কিন্তু এই নলাটো বন্ধ কৰি দিয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰ বানত বুৰ যোৱাটো নিশ্চিত হৈ পৰিছে। আমাৰ এই যিমানবিলাক ফিচাৰী খান্দিছে তাৰ ফলতেতো আমাৰ বৃহৎ আমি সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। কাৰণ আমাৰ এটা বৃহৎ অঞ্চল এটা, তাৰ বাবে পানী যিটো ওলাই যোৱা পথ থাকে, সেই পথটোতে পুখুৰী বৃহৎ পুখুৰী খান্দি পেলাই পানী ওলাই যোৱা ব্যৱস্থাটো মানে বন্ধ কৰি ৰাখিছে। তাৰ ফলতে আমাৰ গোটেই অঞ্চলটো আমি বৃহৎ এটা সমস্যাৰ সন্মুখীন হৈ আছোঁ। আমি যোৱা মাহৰ 15 তাৰিখে আমি DC অফিচক আমি লিখিতভাৱে অভিযোগ দিছিলোঁ যে আমাৰ এটা বৃহত্তৰ অঞ্চল যিটো দয়াং বেলগুৰি বাংফৰ এনেকৈ পালেগুৰি এটা বৃহত্তৰ অঞ্চল এটা যিটো প্লাবিত এটা হোৱা সমস্যা এটা বিগত আমি দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ ব্লকৰ ফালৰ পৰা আজিলৈকে একো এটা আমাক ভাল সিদ্ধান্ত বা পৰামৰ্শ আমাক নিদিলেহি আজিলৈকে। এই সংক্ৰান্তত মৰিগাঁও জিলাৰ উপায়ুক্তক লিখিত আবেদন দাখিল কৰিছে যদিও এই পৰ্যন্ত গ্ৰহণ কৰা হোৱা নাই কোনো ব্যৱস্থা। সেয়ে চৰকাৰী ভূমিত থকা যানটো মুকলি কৰি কৃষিজীৱী ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে। ইয়াত আপোনাৰ গাঁও কেইবাখনো আছে। পোনপ্ৰথমে দয়াং বেলগুৰি, বৰপলা, বামফৰ এনেকৈ 4-3খন গাঁও ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব এই যানটো বন্ধ কৰাৰ পিছত বা পুখুৰী খন্দাৰ ফলত। এই ক্ষেত্ৰত আমি মাননীয় উপায়ুক্ত মহোদয় এখন স্মাৰক দিছিলোঁ। তেওঁৰ ব্লকত এখন দিছিলে ছাৰ্ভে কৰিব, কিন্তু তাৰ সেই ফালৰ পৰা কিন্তু আজিলৈ মণ্ডলে হওক বা বিভাগীয় কোনো এজন ব্যক্তিয়ে আজিলৈ কিন্তু নাহিলে ছাৰ্ভে কৰিবৰ কাৰণে। শ বিঘা মাটি নষ্ট কৰি খন্দাৰ ফলত আজি এই পানীখিনি ওলাই যাব নোৱাৰে। পুখুৰীখনৰ ফলত আমি খেতি কৰিব নোৱাৰোঁ, পানীটো ওলাই যাব নোৱাৰে। এই আজি অবিৰামভাৱে পুখুৰী খান্দি আছে। JCB, ফকলেণ্ড আদি লগাই মানুহে আমাৰ নিজৰ মাটিখিনি খান্দি ফলত আজি পানীটো ওলাই যাব নোৱাৰে, খেতি কৰিব নোৱাৰোঁ। আমাৰ মেইন সমস্যা হৈছে সেইটো আমাৰ। এতিয়া আমি এটাই বিচাৰোঁ, আমাৰ দাবী এটাই যে ৰাইজৰ দাবী হয়, কৃষক ৰাইজৰ, আমি এই প্ৰচেষ্টাটো বন্ধ কৰিব লাগে। এই প্ৰচেষ্টাটো পুখুৰী খন্দাৰ পৰাটো সম্পূৰ্ণ বন্ধ কৰক। জাগিৰোডত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। জাগিৰোড আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি দৈনিক চোৰে চলাই আহিছে তাণ্ডৱ। এইবাৰ জাগিৰোড আৰক্ষীক চেলেঞ্জ কৰি থানাৰ নিচেই কাষতে থকা ত্ৰিশুল মেডিকোজ নামৰ ফাৰ্মাচীখনত দেওবাৰে নিশা চোৰে লুটপাট কৰে। নিশা ফাৰ্মাচীখনৰ চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু CCTV কেমেৰা ভাঙি লুটি নিয়ে লক্ষাধিক টকা। জাগিৰোড আৰক্ষী থানাৰ গাতে লাগি থকা ফাৰ্মাচীখনত সংঘটিত হোৱা এই চুৰিকাণ্ডই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে উদঙাই দিছে
আৰক্ষীৰ নিৰাপত্তাৰ ফুপুলা স্বৰূপ। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও চোৰৰ সন্ধান লাভ কৰা নাই। মই ৰাতিপুৱা প্ৰায় 7টা যাই দোকান খুলিছোঁ। 7টা উঠোৱাৰ লগে লগে দেখিলোঁ চিলিং ভাঙা, কেমেৰা ভাঙা আছে, গোটেই কেমেৰা মনিটৰটো নাই, সেইটো খুলি পেলাই থৈ গৈছে। কেছ খুলি চালোঁ, কেছ পইচা বহুতখিনি নাই, কাৰণ কালি 4th Saturday গ'ল, কালি বিক্ৰী আছিল, পৰহি পিছবেলাই বিক্ৰী আছিল, এনেকৈ কৰি পেলাই 50,000 মান টকা গৈছে। থানাৰ পৰা একেবাৰে ওচৰতে জাষ্ট ৰ'ড ক্ৰছ কৰিলে হ'ল। তৃতীয়বাৰ হৈছে মোৰ দোকানত, আৰু ওচৰে পাজৰে প্ৰায় হৈয়ে থাকে। থানা কোনো গুৰুত্বই নিদিয়ে, পুলিচ থাকিও চাৰিআলি ডিউটিত, তথাপি কিয় ক'ব নোৱাৰোঁ, গম নাপায় তেওঁলোকে। সমাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণত ভোট বৰ্জন আৰু বিজেপিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে চাহ জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰদান কৰিলে এই হুংকাৰ। আমছৈ চাহ বাগিচাত সোমবাৰে অনুষ্ঠিত হোৱা এক সজাগতা সভাত উপস্থিত থাকি এই হুংকাৰ প্ৰদান কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেবেন ওৰাঙে। আমছৈ চাহ বাগিচাত আদিবাসীসকলৰ জনজাতিকৰণৰ দাবীত চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ দাবীত আৰু আদিবাসীসকলক বৰ্কি যিসকল চাহ বাগিচাত থাকে সেইসকলক ম্যাদী পট্টা প্ৰদান কৰাৰ দাবীত ইয়াত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আৰু ইতিমধ্যে আমি ঘোষণা কৰিছোঁ, এইবিলাক আমি দাবী পূৰ্বতে বহুবাৰ উত্থাপন কৰিলোঁ, আৰু চৰকাৰখনো আমাক আমাৰ যিবিলাক সমস্যা, এই 3টা মূল সমস্যা এইবিলাক সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি 5 বছৰ অতিক্ৰম কৰিলে এটা সমস্যা সমাধান নকৰিলে। তেওঁলোকে অকল প্ৰতিশ্ৰুতি দিয়ে দায় সামৰিলে, আৰু সেইদিনা তেওঁলোকে মাত্ৰ 50 টকা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰি দায় সামৰি এতিয়া আগন্তুক যি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে। আমি ধিক্কাৰ জনাইছোঁ চৰকাৰখনক, আৰু এইবাৰ যি 21 নিৰ্বাচন আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলত বিজেপি দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। অসমৰ আদিবাসীসকলক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি আৰু আদিবাসীসকলক মাটিৰ পট্টা প্ৰদানৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। উক্ত সজাগতা সভাত কেইবাটাও আদিবাসী সংগঠনৰ নেতা উপস্থিত থাকে। আমাৰ যি আদিবাসীসকলক একমাত্ৰ ভোটাৰ হিচাপত তেখেতলোকে ব্যৱহাৰ কৰি আহিছে, আমাৰ যি দাবীসমূহ দিয়া বাদ দি তেখেতলোকে একমাত্ৰ এতিয়া শাৰী বিতৰণ কৰা আৰম্ভ কৰিছে। শাৰী দি আছে, বেংকত টকা ভৰাই দি আছে। এইটো তেখেতলোকৰ এটা বেমাৰ কৰি আছে, এইটো বেমাৰ। আৰু আমাৰ ৰাইজক ফ্ৰী চাউল দি আমাৰ ৰাইজক এনেকুৱা এটা অভ্যাসত পৰিণত কৰিছে, আমাৰ মানুহক পংগু কৰি দিছে এই ফ্ৰী চাউল খুৱাই। গতিকে ৰাইজে এতিয়া সজাগতা হ'বলগীয়া হৈছে, আৰু পুনৰাই যেন এই চৰকাৰক যেন আমি ভোট দি যদি জয়যুক্ত কৰোঁ, এই জাতিটোক আমাক অধপতনত নিব। গতিকে আমাৰ বিশেষকৈ আদিবাসী ৰাইজক সজাগ কৰি দিছোঁ, যি চৰকাৰসকল নেকি আগন্তুক ইলেকশ্যনত খাৰা হ'ব, আমি আদিবাসী ৰাইজে ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। মৰিগাঁৱত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জ্যেষ্ঠ নেতা পুলকেশ বৰুৱাক নলবাৰীৰ বৰক্ষেত্ৰীত কোনো গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ পিছত মঙলবাৰে দোষীক শাস্তি প্ৰদানৰ দাবীত মৰিগাঁও জিলা অসম জাতীয় পৰিষদে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিশ্চিতভাৱে ভয় খাইছে, সেইকাৰণে আমাৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰিবলৈ আমাৰ প্ৰাণঘাতী অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিছে। আৰু সেইটোৱে নহয়, আমাৰ জাতীয় পৰিষদৰ যি উৎসাহ, জাতীয় পৰিষদৰ দললৈ যেনেধৰণে মানুহ জনগণে সঁহাৰি জনাইছে, এই সঁহাৰিৰ প্ৰতি তেওঁলোকে নিশ্চিতভাৱে ভয় খাইছে। আৰু তাৰ প্ৰতিবাদ, তাৰ মানে তাৰ বিপৰীতে তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। অহা নিৰ্বাচন তেওঁলোকে গম পাব যে অসমীয়া ৰাইজ সজাগ হৈছে, অসমীয়া ৰাইজে এইবাৰ উচিত প্ৰত্যুত্তৰ দিব। কাৰণ বিজেপিৰ যি ভ্ৰষ্টাচাৰ, দুৰ্নীতি, যি হিন্দু মুছলমানৰ যি বিভেদকামী ৰাজনীতি কৰিব বিচাৰে, সেই বিভেদকামী ৰাজনীতিক এবাৰ পৰাভূত কৰি অসমত এক শান্তিৰ অসম গঢ় দিয়াৰ ক্ষেত্ৰত অসমীয়া ৰাইজে এবাৰ এক উচিত পদক্ষেপ ল'ব বুলি আমি আশাবাদী। আনহাতে প্ৰতিবাদকাৰীসকলে বিজেপি হুঁচিয়াৰ,
বিজেপি গো বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে মৰিগাঁও চহৰ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু পুলকেশ বৰুৱা ডাঙৰীয়াক নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলত বিজেপিৰ গুণ্ডা বাহিনীয়ে যিটো বৰ্বৰভাৱে আক্ৰমণ চলালে তাৰ আমি একেমুখে ধিক্কাৰ দিছোঁ। আমাৰ অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত তেওঁলোক আগবাঢ়িছিল বিজেপি চৰকাৰ। এতিয়া কি কৰিছে, অসমীয়া জাতিৰ অস্তিত্বৰ সংকটত পেলাইছে, কি আনি আমাৰ ইয়াত সোমোৱাব ওলাইছে হিন্দু বাংলাদেশ। বিজেপি চৰকাৰক একেমুখে কৈছোঁ, কাপুৰুষৰ দল। তেওঁলোকে খালি টকাৰ পাহাৰ বনাইছে, অসমীয়া জাতিৰ কাৰণে একো কৰা নাই। তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত এগালমান হিন্দু বাংলাদেশী আনি আমাৰ অসমত সোমোৱাব ধৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাক্ষণত শুকুৰবাৰে জাগিৰোডৰ বিভিন্ন স্থানত বহুকেইটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰা হয়। সেইদিনা অতি জৰুৰীভাৱে লোকনিৰ্মাণ বিভাগৰ এটা অত্যাধুনিক পৰিদৰ্শন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। তৰঙাপাৰত জলাশয়ৰ পাৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হয়। একেদৰে জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত বহুমুখী প্ৰেক্ষাগৃহৰ আধাৰশিলা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ বহুমুখী প্ৰকল্প গৃহৰ আধাৰশিলা, জাগিৰোড নগৰৰ পথ আৰু নলা নৰ্দমা নিৰ্মাণ কাৰ্যৰ আধাৰশিলা, প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত 28.25 কিলোমিটাৰ পথ নিৰ্মাণৰ আধাৰশিলা ইত্যাদি স্থাপন কৰা হয়। নিৰ্বাচনী অধিসূচনা জাৰি কৰা প্ৰাকমুহূৰ্তত আয়োজিত এই কাৰ্যসূচীত জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, অপূৰ্ব ডেকা, জাগিৰোড মণ্ডল বিজেপিৰ সভাপতি প্ৰবীণ ডেকা, বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ মৰিগাঁও জিলাৰ সভাপতি বাবুল কৰ্মকাৰ আদি উপস্থিত থাকে। চৰ্দাৰ জাগিৰোড সমষ্টিৰ বিধায়ক সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ যি আধাৰশিলা আৰু গৃহপ্ৰৱেশ অনুষ্ঠান আছিল, এই কাৰ্যসূচীসমূহ তেখেতৰ জৰুৰী কামৰ বাবে তেখেত থাকিব নোৱাৰাত আজি এই সমষ্টিৰ জাগিৰোড উন্নয়নৰ হকে যাতে উন্নয়নত কোনো ধৰণৰ বাধা নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ দূৰদৰ্শিতাৰ বাবেই আজি আমি এই আধাৰশিলাসমূহ অনুষ্ঠানসমূহ কৰা হয়। তাতে আমাৰ লগত এই অনুষ্ঠানসমূহ কৰোঁতে মনোৰঞ্জন তামুলী ডাঙৰীয়া, প্ৰবীণ ডেকা ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰাক্তন CM নাৰায়ণ ৰাধু কাকতিদেৱক লগত লৈ আজি আঁচনিসমূহ আধাৰশিলা আৰু গৃহপ্ৰৱেশ কৰা হয়। PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰীয়া অঞ্চলৰ বাবে যিটো, সেইটো আমি যোৱা 3 মাহৰ আগত তেখেতসকলক গৃহ নিৰ্মাণৰ বাবে ফাৰ্ষ্ট ফেজৰ মানে প্ৰথম কিস্তিৰ পইচাটো সোমোৱাই দিয়া হৈছিল। তেতিয়া 306টা ঘৰ এলৰ্ট হৈছিল আৰু তাৰে আজি প্ৰায় 11টা ঘৰ সম্পূৰ্ণ হৈ উঠিছে। তেওঁলোকৰ সেই গৃহপ্ৰৱেশ অনুষ্ঠান আছিল। তাৰপিছত আছিলে থাৰ্ড ফেজত 863জন হিতাধিকাৰীৰ মাজত গৃহ পাব, সেই গৃহৰো চেংচন হৈছে। ইতিমধ্যে দিল্লীৰ পৰা অনুমোদন জনাইছে, তাৰে আমি 5জনক আজি তেখেতসকলৰ একচেপ্টেঞ্চ লেটাৰ আজি প্ৰদান কৰা হৈছে। জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধীনত বহুমুখী প্ৰেক্ষাগৃহ, বহু উপযোগী গৃহ আৰু আপোনালোকে জানে যে জলাশয় উন্নয়ন আঁচনিত তৰঙাপাৰত সেইটো এটা আঁচনি আছিল, সেইটো এটা আঁচনি আৰু লোক নিৰ্মাণ বিভাগৰ অধীনত জাগিৰোড পৰিদৰ্শন বাংলোটো নতুন ৰূপত আপোনালোকে দেখা পাব, সেইটোৰো আজি আধাৰশিলা হয়। আৰু নলা নৰ্মদাকে আদি কৰি কিছু ৰাস্তা ঘাটৰ সেইটোৰো আজি আধাৰশিলা হয়। লগতে PMJSY 25 কিলোমিটাৰ ৰাস্তা আজিৰ সেইটোৰো আধাৰশিলা হয়। যাতে তেখেতৰ অনুপস্থিতিত আমি আজি জাগিৰোডৰ ৰাইজে এই আধাৰশিলাসমূহ ৰূপায়িত কৰিছোঁ। আৰু পানী যোগান আঁচনি, বৃহত্তৰ জাগিৰোড পানী যোগান আঁচনি আৰু পলাচুং পানী যোগান আঁচনি, যিটো জাগিৰোড ৰাইজৰ জীয়াটোত ভুগি আছিল পানীৰ যোগানৰ বাবে। যিহেতু আগৰ এই প্ৰকল্পটো আছিলেই, কিন্তু আগৰ চৰকাৰৰ দিনত কাৰিকৰী অদূৰদৰ্শিতাৰ বাবে এই যিটো আঁচনি, এই আঁচনিটো মাজতে বন্ধ হৈ গ'ল। তথাপিতো নতুন ৰূপত আকৌ এই আঁচনিসমূহ ৰাইজৰ বাবে মন্ত্ৰী মহোদয়ে ৰাইজৰ প্ৰতি তেখেতৰ দায়িত্বটো পালন কৰি এই আঁচনিটো পুনৰ নিৰ্মাণৰ বাবে ইতিমধ্যে টেণ্ডাৰো হৈ গ'ল। আজি আধাৰশিলা হ'ল। সকলোৰে আৰাধ্যস্থল জাগিৰোডবাসীৰ দেওশাল মন্দিৰত এটা অসম দৰ্শনৰ অধীনত এটি গৃহ সম্পূৰ্ণ হৈছে। সেই গৃহটো আজি প্ৰৱেশ কৰা হয়। আমাৰ চৰকাৰৰ দিনত নামঘৰ প্ৰায় আমাৰ সমষ্টিত 150 নামঘৰে এই আঁচনিৰ অধীনত
2.5 লাখকৈ টকা পাইছে। সেই চেকো আজি উপায়ুক্ত মহোদয়ৰ হাতেদি মৰিগাঁৱত এই চেকসমূহ বিতৰণ কৰা হৈছে। জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সেইদিনা পতাকা উত্তোলন, সাংস্কৃতিক কাৰ্যসূচী আৰু মুকলি সভা অনুষ্ঠিত কৰে। বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে সত্ৰীয়া গীত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচীত ভাগ লয়। মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোড সত্ৰীয়া সংগীত বিদ্যালয়ে আজি 28 বছৰ পাৰ কৰিলে, 29 বছৰত ভৰি দিলে। 28তম প্ৰতিষ্ঠা দিৱস ৰাতিপুৱা পতাকা উত্তোলন হ'ল। সভাৰ পাছতে আমাৰ এতিয়া সাংস্কৃতিক অনুষ্ঠান চলি আছে। আমাৰ আজি মুখ্য অতিথি হিচাপে দেওশাল গাঁও পঞ্চায়তৰ সচিব টংকেশ্বৰ কলিতা যোগদান কৰিলে। বিশিষ্ট অতিথি হিচাপে উত্তৰ ধৰ্মটোল পঞ্চায়তৰ সচিব তীৰ্থ ডেকাদেৱে যোগদান কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, গাৰ্জেনসকল আহিছে। সেইটো ভাল লাগিছে যে আমি অন্ততঃ এটা সত্ৰীয়া অনুষ্ঠানে 28 বছৰ পাৰ কৰিছোঁ আৰু আমাৰ আশা আছে যে আৰু এবছৰৰ পাছত আমি 30তম যিটো 3টা দশক আমি এটা অনুষ্ঠান আমি পাতিম বুলি ভাবিছোঁ। তেতিয়া 30 বছৰ হ'ব যেতিয়া আমি আমাৰ এটা অডিটৰিয়াম এটা আমি পতাৰ লক্ষ্যতা আছে। গতিকে সকলো সহযোগতে, বিশেষকৈ জাগিৰোডবাসী ৰাইজৰ সহযোগতে আমাৰ অনুষ্ঠানটো আজিলৈকে চলি আছে। জাগিৰোডৰ কাহিকুছিস্থিত CRPF 128 নং বেটেলিয়ানৰ উদ্যোগত বৃহস্পতিবাৰে ৰূপায়ণ কৰা হয় চিভিক একশ্যন প্ৰগ্ৰেম 2021। এই অনুষ্ঠানৰ অধীনত জাগিৰোডৰ নখোলাত এটি সমূহীয়া ভৱন মেৰামতি আৰু নৱীকৰণ কৰা হয়। মেৰামতি আৰু নৱীকৰণ কৰা সমূহীয়া ভৱনটিৰ শুভ উদ্বোধন কৰে CRPF 128 নং বেটেলিয়ানৰ কমাণ্ডেণ্ট বিষয়া বিনয় চেত্ৰীয়ে। বিশেষকৈ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে CRPF 128 নং বেটেলিয়ানে প্ৰতি বছৰে ৰূপায়ণ কৰি আহিছে এই চিভিক একশ্যন প্ৰগ্ৰেম। তাৰে অংশস্বৰূপে এইবেলি অঞ্চলটোৰ জনসাধাৰণ উপকৃত হোৱাকৈ জৰাজীৰ্ণ অৱস্থাত থকা নখোলা সমূহীয়া ভৱনটি মেৰামতি আৰু নৱীকৰণ কৰি ৰাইজৰ বাবে উচৰ্গা কৰে। অনুষ্ঠানটোত সহ কমাণ্ডেণ্ট বিষয়া MG জামিৰ, পৰিদৰ্শক RP দীক্ষিত, জাগিৰোড আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰাৰ লগতে স্থানীয় ব্যক্তিসকল উপস্থিত থাকে। आज हम सिविक एक्शन के दौरान CRPF 128 बटालियन यहाँ पे काहीकुची में ये कम्युनिटी हॉल के तौर पे हम एक सिविक एक्शन के अंतर्गत जो है रिपेयर्स और रिनोवेशन का कार्य किया है। और ये CRPF का पुराना परंपरा है कि कोई भी जगह में जाते हैं तो पुलिस और पब्लिक का रिलेशन बढ़िया रखने के लिए और उनको सहायता देने के लिए, उनके लिए कुछ यूटिलिटी सर्विस बनाने के लिए इसी तरह का कुछ न कुछ प्रोग्राम करते हैं। और इसी जगह को हमने चुना है आज, और ये हर साल हम करते आ रहे हैं और आगे भी करते रहेंगे। इसमें सारे हमारे जो है प्रोमिनेंट पर्सन्स जितने भी गांव के हैं वो शामिल है और लोकल्स वगैरह भी शामिल है। और इसी तरह का कार्यक्रम अगर हम करते रहेंगे तो कहीं ना कहीं सोसाइटी का जो है डेवलपमेंट होते रहेगा। धन्यवाद। শনিবাৰে মালৈবাৰীৰ বৰতাৰীস্থিত দামোদৰদেৱ সত্ৰ প্ৰাংগণত মালৈবাৰী গাঁও সংগঠন সমিতিৰ 71 সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা উষা কীৰ্তনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ পতাকা উত্তোলন কৰে মালৈবাৰী গাঁও সংগঠন সমিতিৰ সভাপতি মধুৰাম মণ্ডলে। স্মৃতি তৰ্পণ কৰে মালৈবাৰী গাঁও পঞ্চায়তৰ সভাপতি পবিত্ৰ কুমাৰ দাসে। গছপুলি ৰোপণ কৰে মালৈবাৰী গাঁও সংগঠন সমিতিৰ উপসভাপতি অৰুণ ডেকাই। ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মালৈবাৰীৰ 18 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মালৈবাৰী গাঁৱৰ নৱনিযুক্ত 3 গৰাকীকৈ SI তথা আৰক্ষীৰ উপপৰিদৰ্শকক সম্বৰ্ধনা জনোৱা হয়।
আজি আমাৰ মালৈবাৰী গাঁও সংগঠন সমিতিৰ ৭১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। আজি আমাৰ দিনটোজোৰা কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ উষা কীৰ্তন। গতিকে সেইটো আমাৰ সুন্দৰভাৱে সফল ৰূপায়ণ হ'ল। তাৰে পিছতে আছিলে আমাৰ পতাকা উত্তোলন। আমাৰ সভাপতি মহোদয়ে সেই পতাকা উত্তোলন অনুষ্ঠানটিও কৰিলে। আৰু তাৰপিছতে আমাৰ স্মৃতিচাৰণ আছিলে। আমাৰ মালৈবাৰী গাঁও সংগঠন সমিতিখন জন্ম দিয়াৰ পৰা, গাঁওখন জন্ম দিয়াৰ পৰা যিসকল ব্যক্তিয়ে অহৰহ স্বতন্ত্ৰ প্ৰহৰীৰ দৰে লাগি গাঁওখনৰ আজিৰ এই অৱস্থালৈ পালে, গতিকে কিছুমান আছে, কিছু ঢুকাইছে, স্বৰ্গগামী হৈছে, তেখেতসকলক স্মৰণ কৰি আমি স্মৃতি তৰ্পণ কৰিছিলোঁ। এতিয়া আছিল আমাৰ কৃতি ছাত্ৰ ছাত্ৰী। আমাৰ মালৈবাৰীৰ বা এই অঞ্চলৰ যিখিনি বিদ্যালয় মহাবিদ্যালয় আছে, আমাৰ গাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে HSLC পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, তেওঁলোকক সম্বৰ্ধনা জনাওঁ। জাগিৰোডত মঙলবাৰৰ পৰা আৰম্ভ কৰা হৈছে কৰোনাৰ দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ। জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। ৬০ বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিক সামৰি লোৱা হ'ব এই তৃতীয় পৰ্যায়ৰ টিকাকৰণ প্ৰক্ৰিয়াত। ৬০ৰ ঊৰ্ধৰ সকলো ব্যক্তিয়ে চিকিৎসালয়লৈ আহি গ্ৰহণ কৰিব পাৰিব কৰোনাৰ ভেকচিন। মঙলবাৰে প্ৰথম দিনা প্ৰায় অৰ্ধশতাধিক জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হয় ভেকচিন। উল্লেখ্য যে ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছিল কৰোনাৰ প্ৰথম পৰ্যায়ৰ টিকাকৰণ। আজি আমি নখোলা মডেল হস্পিটেলত কোভিড ভেকচিন অল এজৰ ব্যক্তিসকলৰ কাৰণে আমি এই ছেছন মুকলি কৰিছোঁ। আমি সকলো গণ্যমান্য ব্যক্তিসকলক ৬০ বছৰ ঊৰ্ধত যিসকল ব্যক্তি আছে তেখেতসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আনি তেওঁলোকক আমি ভেকচিনেশ্যন ইয়াতে আৰম্ভ কৰিছোঁ। এইটো কমিউনিটিত এইটো আমাৰ থাৰ্ড পৰ্যায়। প্ৰথম পৰ্যায়ত আমি আৰম্ভ কৰিলোঁ ১৬ জানুৱাৰীৰ পৰা আমি প্ৰথম পৰ্যায় আৰম্ভ কৰিলোঁ। এইটোত ইয়াত সাধাৰণ ৰাইজৰ এতিয়ালৈ মুকলি কৰা নাই, অকল মানে অল এজৰ সকলক আমি আৰম্ভ কৰিছোঁ। ৬০ বছৰ বয়সৰ ওপৰৰ ব্যক্তিসকলে ইয়াত আহি ল'ব পাৰিব। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। বুধবাৰে জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত দলীয় কৰ্মকৰ্তাক লৈ এক সাংগঠনিক সভা আয়োজন কৰে বিজেপি দলে। মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত হোৱা এই সাংগঠনিক সভাত শতাধিক লোকে বিজেপিত যোগদান কৰে। সভাত মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত দলীয় কাৰ্যকৰ্তাক নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনোৱাৰ লগতে কেনেকৈ প্ৰচাৰ চলাব লাগিব এই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায়। মৰিগাঁৱৰ SBI ATMত পুৱাতে সংঘটিত হয় এক বিসংগতি। বুধবাৰে পুৱাতে ধ্ৰুৱজ্যোতি বৰদলৈ নামৰ এজন লোকে ATM লৈ আহিছিল নিজৰ জমা ধনৰাশি উলিয়াবলৈ, কিন্তু টকা উলিয়াওঁতেই বিপদত পৰে লোকজন। মোৰ ৪,৫০০ টকা মানে চব দাগি নোট ওলাইছে আৰু চিগাৰ নোট ওলাইছে মাজত। এয়া মাজত বগা কাগজ মাৰা আৰু এইবিলাক চব দাগি। মই ১৫,০০০ টকা উলিয়াইছিলোঁ। ১৫,০০০ টকা মানে ৪,৫০০ টকা ৰিজেক্ট। এইটো মানে চব দাগি আৰু হেৰি দিয়া পাতি মাৰা। লোকজনে বুধবাৰে পুৱাতে ATMৰ পৰা ১৫,০০০ টকা উলিয়াইছিল। তাৰে ৪,৫০০ টকাই ওলাল বগা কাগজ মৰা আৰু পুৰা যোৱা। কেৱল তেওঁৰেই নহয়, এই ATMটোলৈ অহা আন ব্যক্তিসকলেও বিপদত পৰে। চিগাটো গোটেইখিনি ওলাইছে। হয় নেকি? মানে ATMত এনেকুৱা যে চিগা নোট মানে আপোনাৰ ভৰাই দিয়ে। হয়, মই আজি প্ৰথম দেখা পালোঁ একচুৱেলি। এনেকুৱা কৰিব নাপায়। এতিয়া বেংকত যাব লাগিব, মোৰ কমপ্লেইন কৰিব লাগিব। আমি লাইনত পইচা উলিয়াব আহিছিলোঁ আৰু এখেতৰ তাৰমানে বেয়া পইচা ওলাল, এই তাপুলি মৰা বগা বগা কাগজ মৰা। এতিয়া আমিতো পইচা ওলাই ভয় খাই গ'লোঁ। এজন মানুহে তেনেকুৱা পইচা লৈ গুচি গ'ল, এখেতৰতো বহুতখিনি পইচা বেয়া পইচা ওলাল।
এনেকৈ পইচা ল'লে আমি কি কৰিম বেংকে এনেকুৱা কাম কিয় কৰে এই পইচা দিছে আমি আমাক কিয় তাপুলি মৰা পইচা ইয়াৰ পইচাৰ লগত আমাক কি যন্ত্ৰণা হ'ব এতিয়া আমি ইয়াৰ বেংকত সলাব পাৰিম নে কাৰোবাক দিম আমাৰ কিবা এনেকুৱা সময় আছে যাৰ কাৰণে আমি বেংকৰ পিছে পিছে ঘূৰি ফুৰিম এনেকুৱা ধৰণৰ যদি ব্যৱস্থা হয় ব্যৱস্থাটো নহয় বিকল হৈ SBI বেংকত এয়া পইচা উলিয়াইছে চাওক আমি এতিয়া উলিয়াব আহিছোঁ তাৰপিছত আমি কি বিশ্বাসত উলিয়াম পইচা আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ